যুগুত কৰি দিয়াৰ বাবে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। মই আন্তৰিক ধন্যবাদ জনাইছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতৰ মাৰ্গদৰ্শন আছিল আৰু তেওঁৰ মাৰ্গদৰ্শনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎকালীনভাৱে এই ব্যৱস্থা লোৱাৰ বাবে মই তেখেতকো আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু শিক্ষামন্ত্ৰী হিচাপে আমাৰ ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই তেখেতৰ যি বলিষ্ঠ পদক্ষেপ হাতত ল'লে তাৰ কাৰণে তেখেতক আন্তৰিক ধন্যবাদ জনোৱাৰ লগে লগে পুনৰবাৰ মই সাহিত্য সভা মিচিং সাহিত্য সভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে, এই ক্ষেত্ৰত কি মই যোৱাকালি কৈছোঁ এদিন বা দুদিনৰ ভিতৰতে হ'ব লাগে। গতিকে আমি প্ৰস্তুত, চৰকাৰ প্ৰস্তুত। ইতিমধ্যে প্ৰশিক্ষণকে আদি কৰি যিমানবোৰ ব্যৱস্থা আছে সম্পূৰ্ণ ব্যৱস্থা ইতিমধ্যে সাজু হৈছে। আৰু মই আশা ৰাখোঁ যে অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ'ব লাগে। কাৰণ কিয়, যিহেতু অৰাজনৈতিকভাৱে পঞ্চায়তবোৰ গঠন হ'লে তেতিয়া প্ৰকৃত অৰ্থত গ্ৰাম্য ৰাইজে আমাৰ যি গাঁও পঞ্চায়ত চলোৱাত সুবিধা হয়গৈ। আৰু আমি যিহেতু বহু আইন প্ৰণয়ন কৰিছোঁ, পঞ্চায়তৰ হাট বজাৰ ঘাটত আমি যিহেতু পঞ্চায়তক ক্ষমতা অৰ্পণ কৰিছোঁ। পূৰ্বতে ক্ষমতা নাছিলে, 5 লাখ টকালৈ তেওঁলোকে হাট বজাৰ ঘাট তেওঁলোকে নিজে আহ্বান কৰিব পাৰিব। আৰু লগতে গঞা ৰাইজকো আমি সেৱা কৰাৰ ব্যৱস্থা কৰিছোঁ, যাতে গঞা ৰাইজৰ কৃষক ৰাইজে যাতে কৃষিজাত সামগ্ৰী, দুগ্ধজাত সামগ্ৰী কোনো ধৰণৰ খাজনা যাতে লোৱা নহয়, তাৰ কাৰণে 1 জুলাইৰ পৰা কাৰ্যকাৰী হোৱাকৈ কোনো গাঁৱৰ ৰাইজৰ কোনো ধৰণৰ কৃষিজাত সামগ্ৰী, দুগ্ধজাত সামগ্ৰীত কোনো খাজনা নাথাকিব। ঠিক অনুৰূপভাৱে আমাৰ যাতে ৰাজহ যাতে মাৰা নাযায়। কাৰণ আমি দেখিছোঁ যে এতিয়া 17 কোটি টকা আমি পাবলগীয়া আছোঁ, পেণ্ডিং হৈ আছে। আৰু এইটো পেণ্ডিং হৈ থকাৰ মূলতো কাৰণ হৈছে কি, কেচিসমূহে যেতিয়া আবণ্টন পোৱাৰ পিছত তেওঁলোকে পাৰ্ট পে'মেণ্ট কৰাৰ পিছত শেষৰ কিস্তিবোৰ নিদিয়াৰ কাৰণে আজি 17 কোটি টকা পেণ্ডিং, যাৰ কাৰণে এইবাৰ নতুন আইন প্ৰণয়ন কৰি আমি কৈছোঁ যে 100% এডভান্স দিয়াৰ পিছতে আমি লেচিক আবণ্টন দিম। গতিকে এনেকুৱা কেইবালানিও আমি সংশোধন আনিছোঁ। মই সকলোকে আশা ৰাখিছোঁ, সকলোকে আহ্বান জনাইছোঁ, সুস্থ সবল পঞ্চায়ত যাতে সকলোৱে গঠন কৰে তাৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছোঁ। এটা পবিত্ৰ দিনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মই উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত। আৰু এই ক্ষেত্ৰত মই মিচিং সাহিত্য সভাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে তৎকালীনভাৱে যি ব্যৱস্থা কৰিলে, যাৰ কাৰণে হয়তো আজিৰ পৰা ক্লাছ আৰম্ভ হৈছে। আমি সকলোৱে জানো যে ডিমাচা ভাষা তেওঁলোকৰ নিজস্ব তেনেকুৱা পাঠ্যক্ৰম নোহোৱাৰ বাবে ডিমাচা ভাষাটো হেৰাই যাবলৈ উপক্ৰম হৈছিলে। আৰু এটা ভাষা যদি হেৰাই যায় তেতিয়া ক্ষতি হয় সমগ্ৰ ভাৰতীয় ভাষা। কাৰণ ভাৰতীয় সাহিত্য বুলি কোনো বেলেগ সাহিত্য নাই, সকলো জনগোষ্ঠীৰ সাহিত্য সংমিশ্ৰণ হিচাপে ভাৰতীয় সাহিত্যৰ সৃষ্টি হৈছে। গতিকে ভাৰতীয় সাহিত্যৰ অনবদ্য অংগ মিচিং সাহিত্য হওক, তিৱা সাহিত্য, ৰাভা সাহিত্য হওক, বড়ো সাহিত্য বা ৰাজনৈতিক সাহিত্য হওক, অসম সাহিত্য সভা হওক, সকলোবোৰ সাহিত্য আমি উজ্জীৱিত কৰিব লাগিব। তেতিয়াহে ভাৰতীয় সাহিত্য উজ্জীৱিত হ'ব। আজি ভাৰতীয় সাহিত্য উজ্জীৱিত কৰাৰ ক্ষেত্ৰত মিচিং সাহিত্য সভাই এখন বিদ্যালয়লৈ আহিছে, কি ক'ব? মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সিদ্ধান্ত লৈছিলোঁ চৰকাৰে যে যিহেতু মাতৃভাষাত যিমানে পঢ়া যায় সিমানে আগন্তুক দিনত ভাষা সাহিত্য বিকশিত হয়। আৰু মাতৃভাষাত পঢ়িলে তেওঁ সহজে আয়ত্ত কৰিব পাৰে, যাৰ কাৰণে মিচিং ভাষা, তিৱা ভাষা, দেউৰী, ৰাভা, ডিমাচা আৰু কাৰ্বি এই 6টা ভাষাত যাতে স্থানীয়ভাৱে প্ৰাথমিক বিদ্যালয়ত যাতে পঢ়িব পাৰে তাৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা লৈছিলে। আৰু এই ব্যৱস্থাৰ আধাৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে অতি শীঘ্ৰে পাঠদান যাতে কৰিব পৰা যায় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান আছিলে। আৰু সেইটোৰ আধাৰত আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াই তৎকালীনভাৱে 6টা ভাষাতে যাতে কৰিব পৰা যায় তাৰ কাৰণে ব্যৱস্থা লৈছিলে। ইতিমধ্যে যিহেতু কাৰ্বি ভাষাত যিহেতু তেওঁলোকৰ নিজস্ব যি ভাষাৰ যিহেতু পাঠ্যক্ৰম আছে, আৰু বাকী যিবোৰ ভাষা আছে আমাৰ তিৱাই হওক বা দেউৰীয়ে হওক বা ৰাভাৰ, কিন্তু ৰাভাৰ যিহেতু আজিও ৰাভা আচৰণ নিৰ্বাচন চলি আছে, সেইকাৰণে আমাৰ যি মিচিং সাহিত্য সভাই পাঠ্যক্ৰমসমূহ যুগুত কৰি দিছিলে। কাৰণ কিয়, তাৰ যি পাঠ্যক্ৰম তাৰ ভাষা যুগুত কৰি দিব লাগিব সেই সংলিছ ভাষাৰ যিসমূহ সাহিত্য সভাই। গতিকে সেইসমূহৰ কাম চলি আছে। মিচিং ভাষাৰ কাম সম্পূৰ্ণ হোৱাৰ ফলস্বৰূপে সমগ্ৰ অসমত 200খন বিদ্যালয়ত মিচিং ভাষাত আজিৰ পৰা প্ৰাথমিক ক্লাছ, আজিৰ পৰা শ্ৰেণী আৰম্ভ হৈছে। আৰু ধেমাজি জিলাত 74খনত সকলো সাহিত্যৰ সংমিশ্ৰণটোৱে হৈছে আমাৰ ভাৰতীয় সাহিত্য। গতিকে এই ভাৰতীয় সাহিত্য, মিচিং সাহিত্য এটা অনবদ্য অংগ। ভাৰতীয় সাহিত্যত প্ৰতিটো জনগোষ্ঠীৰ সাহিত্যসমূহ এটা অনবদ্য অংগ। গতিকে এই সাহিত্যসমূহ যিমানে উজ্জীৱিত হ'ব, ভাৰতীয় সাহিত্য সিমানে উজ্জীৱিত হ'বগৈ। গতিকে আজিৰ এই পবিত্ৰ ক্ষণত মই প্ৰতিগৰাকী ইয়াত উপস্থিত থকা অভিভাৱক, অভিভাৱিকাসকলৰ লগতে প্ৰধান শিক্ষকৰ